মুলিয়াবাৰী খেলপথাৰত ডিগবৈ মহোৎসৱৰ আয়োজন 8, 9, 10, 11, 12, 13 আৰু 14 ফেব্ৰুৱাৰী তাৰিখে 7 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰত ডিগবৈ মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰথমবাৰৰ বাবে ডিগবৈ মহোৎসৱ পালন সমিতিৰ উদ্যোগত ডিগবৈৰ মুলিয়াবাৰী খেলপথাৰত অনুষ্ঠিত হোৱা বাণিজ্য আৰু খাদ্য মেলাৰ লগতে প্ৰতিদিনাই আমন্ত্ৰিত আৰু স্থানীয় শিল্পীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। ডিগবৈৰ মহোৎসৱত অসমীয়া গহনা, বস্ত্ৰ, ঘৰুৱা আচাৰ, ঘৰ সজোৱা সামগ্ৰী আদিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ থলুৱা খাদ্যৰ বিপণী আৰু শিশুসকলৰ মনোৰঞ্জনৰ বাবে মিকি মাউছ, জাম্পিং আদিৰ ব্যৱস্থা কৰা হৈছে। তদুপলক্ষে সমূহ ডিগবৈবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে ডিগবৈ মহোৎসৱ পালন সমিতিয়ে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। জয়ন্ত কুমাৰ বৰা, গোলাঘাটৰ বাসিন্দা। ডিগবৈত আমি ডিগবৈ মহোৎসৱ হিচাপে এখন সাতদিনীয়া অনুষ্ঠান কৰিবৰ কাৰণে ওলাইছোঁ। অহাকালি 8 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ 14 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। আৰু ইয়াতে আমি বিভিন্ন ধৰণৰ আপোনাৰ গীত মাতৰ অনুষ্ঠানৰ লগতে আমি স্থানীয় যিসকল উদীয়মান শিল্পী আছে তেওঁলোকক আমি মঞ্চ দিয়াৰ উপৰিও আচলতে আমি কিছু আপোনাৰ নতুনকৈ চিন্তা কৰিছোঁ যে য়ং জেনেৰেশ্যনৰ কাৰণে ডিজে সংগীতৰ এটা মাধ্যমৰ লগতে নতুন প্ৰজন্মৰ আচলতে এট্ৰেক্টিভ কৰাৰ কাৰণে এটা অনুষ্ঠান কৰিব বিচাৰিছোঁ। এই বেপাৰ আচলতে বাণিজ্যখন আচলতে ট্ৰেড ফেয়াৰখন আমি লগত ইনক্লুডিং কৰিছোঁ আচলতে। আৰু মহোৎসৱৰ উদ্দেশ্যটো হৈছে আমি সভ্যতা সংস্কৃতি আৰু সমন্বয় বা এক বাৰ্তাবাহক হিচাপে আচলতে আমি কিছু আপোনাৰ এই অঞ্চলৰ আচলতে যিখিনি প্ৰতিভাৱান আছে সেইখিনিৰ উপৰিও আমি স্থানীয় আৰু আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা মঞ্চখন খুলিব বিচাৰিম। আৰু আমাৰ ইয়াতে বিপণী হিচাপে বা অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ধৰণৰ বিপণী আহিছে। অসমীয়া গহনাৰ পৰা আদি কৰি আপোনাৰ জেলেপীৰ পৰা আদি কৰি আচাৰৰ পৰা আদি কৰি আপোনাৰ কাপোৰলৈকে আৰু বিভিন্ন ধৰণৰ কৰঙা দা কুঠাৰ কটাৰী এইখিনিও আহিছে। চশমা ঘৰ আহিছে আৰু আমাৰ যিখিনি থলুৱা যিখিনি আছিলে বস্ত্ৰ সেইখিনিও আমি ইয়াতে আনিছোঁ। আপোনালোকে আহক আৰু এই অনুষ্ঠানত ধুনীয়াকৈ আপোনালোকে হেৰি কৰে। আৰু মিকি মাউছ আচলতে চিলড্ৰেনৰ কাৰণে আমি মিকি মাউছ, জাম্পিং সেইখিনি বস্তু ব্যৱস্থা কৰিছোঁ। ভাল পাব ল'ৰা ছোৱালীসকলে আহি পেলাই আৰু পিতৃ মাতৃয়ে ধুনীয়াকৈ আহিব পাৰিব। এটা ধুনীয়া পৰিৱেশ। লগতে আমি থলুৱা যিটো জনজাতীয় খাদ্যৰ এটা সম্ভাৰ আচলতে আমি ৰাখিছোঁ। আহক, আমি আশা কৰিম এই অনুষ্ঠানত আপোনালোকে সাফল্যমণ্ডিত কৰক আৰু লগতে আমাক উৎসাহ কৰক। আমি এটা নিবনুৱা যুৱকে বুলি ক'ব লাগিব আচলতে আমি এই অনুষ্ঠানটো কৰি আছোঁ। আৰু বেপাৰীসকলৰ আমাৰ ওপৰতে সাহস কৰি পেলাই এই কামবিলাক কৰি থাকে। এই ধৰণে যদি আমি আপোনালোকৰ সহায় সহযোগিতা পাওঁ তেতিয়াহ'লে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম।